গৈ আছোঁ পিকনিক খাব আৰু মুৰ্গী এতিয়া ধৰিলোঁ আৰু এতিয়া এইটো আৰু মাৰিম। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আপোনালোকক আজি ভাবিছোঁ যে আমাৰ ঘৰৰ কামবিলাক কিমান আগবাঢ়িলে দেখাওঁ বুলি। আৰু আজি আছোঁ মই আমাৰ ওপৰত, মানে বিল্ডিঙৰ ওপৰত, আৰু আজি আমাৰ ঘৰবিলাক দেখা আপোনালোকক। আৰু আজি মানে 2024ৰ শেষৰ দিনটো আজি মানে ভাল লাগি আছে আৰু নতুন বছৰ আহিলে যিহেতু আপোনালোকক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ, যাতে আহি থকা দিনবিলাক যাতে ভালে ভালে যায়। 2024টো মই ভাবোঁ যে সকলোতকৈ বেয়া দিনটো বুলি ভাবোঁ, কাৰণ বহুত মানুহৰ 2024ত মৃত্যু হ'ল আৰু বহুত মানে অঘটন হৈছে 2024ত। আৰু 2025ত যাতে এনেকুৱা ঘটনা কেতিয়াও নহয় আৰু বহুত বেয়া লাগিছে এইবিলাক শুনি। বহুত মানে কিবা কিবি হ'ল এই 2024টো, আৰু আজি যিহেতু শেষৰ দিন আৰু 2025 আহি পাল আৰু কালি। আৰু আমাৰ 2024ৰ শেষৰ ভিডিঅ'টো আপোনালোকক দেখা বুলি ভাবিলোঁ। আৰু এটা বহুত মানে দুখ লগা ঘটনা হ'ল আমাৰ ওচৰৰে। আৰু যোৱাকালি মানে সেই ল'ৰাটো পানীত পৰি মানে মৰি থাকিল, আৰু সঁচাকৈ বহুত বেয়া লাগিল। এনেকুৱা ঘটনা যাতে কাৰো লগত নহয়। আৰু আপোনালোকক এটা কথা কওঁ যে মই মানে JCPৰে যে মাটিবিলাক খুন্দি যে মানে খাল বনাই মানে বহুত বেয়া কাম কৰে বুলি ভাবোঁ মই। মাটি খুন্দি মানে খাল বনাওক, কিন্তু বেয়া নাপাওঁ, কিন্তু বনোৱাৰ পিছত মানে সেই খালটোত মানে উঠিব পৰা সুবিধা কৰি থ'ব লাগে, মানে যাতে কোনোবা নামিলেও যাতে উঠিব পাৰা। কিন্তু আজিকালি JCPৰে যে মাটিবিলাক খুন্দি যে একদম মানে দহা কৰি খাল বনাই থৈ দিয়ে, সেইবিলাকত না মানুহ পৰিলে উঠিব পাৰে না কিবা কৰিব পাৰে। মানে আমাৰ ইয়াতে যোৱাকালি এনেকুৱা হ'ল ঘটনা এটা, নিজৰ মানে ঘৰৰ বাৰীতে পুখুৰী খুন্দিছিলে, কিন্তু সেই পুখুৰীত মানে নিজৰ ল'ৰাটোৱে পৰি মানে মৃত্যু হ'ল। আৰু খুবেই দুখ লগা ঘটনা হ'ল এইটো, বেয়া লাগিলে শুনি। আৰু 2024টো আমাৰ গাঁওখনৰ কাৰণে এইটো মানে এটা বহুত দুখ লগা ঘটনা হ'ল। নিজৰ পুখুৰী পনে বেছি দিন হোৱাই নাছিলে খুন্দা, কিন্তু নিজৰ ল'ৰাটো তাতে পৰি আৰু মৃত্যু হ'ল। আৰু তাৰ আত্মা যাতে চিৰশান্তি লাভ কৰে। আৰু আপোনালোকে নিজৰ ল'ৰা ছোৱালীক চাব, ওচৰত খাল বা এনেকুৱা পুখুৰী থাকিলে অলপ সাৱধান হৈ থাকিব। আৰু এতিয়া মই আছোঁ আমাৰ ওপৰত, আৰু আপোনালোকক দেখাওঁ আমাৰ পৰিৱেশটো ইয়াৰ পৰা কেনেকুৱা হয়। আৰু এতিয়া আমাৰ ঘৰটো দেখুৱাওঁ। বস্তুবিলাক গোটেই এনেকৈ হৈ আছে আৰু মানে আমাৰ ইয়াতে দুটা ৰুম বনাইছে, আৰু এইটো এটা ৰুম বনাইছে, আৰু এইবাৰগে এটা ৰুম বনাইছে বাৰু। আৰু এতিয়া মানে গ্ৰিলখিনি অৰ্ডাৰ মানে দি আহিছে, আৰু কেতিয়াবা আহে, আৰু আহিলে আৰু এইবিলাক মানে কামবিলাক সোনকালে কৰিব পাৰিব। এইটো বছৰত বাৰু কমপ্লিট হ'ব চাগে ভাবিছোঁ। আৰু আগতেখিনি মানে টাইলছ খুৱাইছে, আৰু ভিতৰতো টাইলছ খুৱাইছে। আৰু আমাৰ তলত টাইলছ একো হোৱা নাই, অকল মানে ডাইৰেক্ট ফিনিচিং কৰিছে, পাক্কা কৰিছে। আৰু কিন্তু ওপৰতো ধুনীয়াকৈ টাইলছ খুৱাইছে বাৰু, এইবিলাক চাব পাৰে। আমাৰ সৰুকৈ এখন বাৰাণ্ডা বনাইছোঁ, আৰু ইয়াতে গ্ৰিল দিছে, আৰু আগৰদিখিন টাইলছ দিছে। আমাৰ আধা কাম হৈছে বাৰু, আৰু ইয়াৰ গ্ৰিলবিলাক খুৱাব আছে, আৰু দৰ্জা খিৰিকীখিনি খোৱালি আৰু ৰং দিলে হৈয়ে যাব। আৰু বেক চাইডটো কাম কৰা নাই বাৰু, এইটো ভিতৰবিলাক কাম কৰিছে, আৰু এইবিলাক মানে এতিয়া মানে লগাইছে, চাব পাৰে। আৰু সোনকালে হ'ব বুলি আশা কৰিছোঁ ঘৰটো, আৰু ভগৱানে যাতে ভালে ভালে আমাৰ ঘৰটো হোৱা কৰে সোনকালে। এতিয়া ভাত আঞ্জা বনাওঁগৈ। আৰু আজি আমাৰ মানে হাজবেণ্ড পূৰা খানা খাব বোলে, গাহৰি মাংস বুলি পূৰা ৰাতিপুৱাৰ পৰা এক্সাইটেড হৈ আছে, গাহৰি মাংসৰে খানা খাব বোলে। বহুত দিনৰ পৰা সিহঁতে মানে এনেকেই পইচা তুলি আছে সপ্তাহে সপ্তাহে, আৰু আজি সিহঁতে খাই মেলি মানে আজি খানাটো খাব।
আৰু পূৰা এক্সাইটেড হৈ আছে সি ৰাতিপুৱা গ'লে বজাৰ কৰিবৰ কাৰণে। আৰু যোৱাকালি আমি পাৰ্টি কৰিলৈ বাৰু আমি মাহঁতৰ ঘৰত গৈছিলোঁ, কিন্তু ভিডিঅ' বনাব নাপালোঁ। তাত গৈ পটাপট গৈছোঁ, পটাপট ঘৰলৈ আহিছোঁ। আৰু আমি মানে কালি লৈ গৈছিলোঁ লোকেল চৰি আৰু পূৰা ব্ৰইলাৰ মাংস লৈ গৈছিলোঁ। গাহৰি মাংস লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু নাপালোঁ গাহৰি মাংস। আৰু এনেকৈ ব্ৰইলাৰ মাংস আৰু লোকেল চৰি লৈ গৈ মানে মাহঁতৰ ঘৰত খাই আহিলোঁ। আৰু আমাৰ বৰদেউতাৰ ছোৱালী মানে তাই বিয়া যাব দিচোন, কাৰণে মানে মাহঁতে তাইক মানে ভাত খাব মাতিছে। বিয়াৰ আগে আগে একৰোজ ভাত খুৱাই লওঁ বুলি, আৰু সেই চান্সতে ময়ো গ'লোঁ। আৰু মুৰ্গী এটা লৈ গ'লোঁ বাইদেউক খুৱাবৰ কাৰণে, যে আৰু কিমাননো দুইবাৰ আৰু হেৰি খুৱাব মাতি থাকিম। সেইকাৰণে আৰু একেলগে আহাতকৈ আৰু মানে টাইমো নাই, মাকৰ মানে 10 তাৰিখে যিহেতু বিয়া, সেইকাৰণে মাহঁতে মাতিলে এনেকৈ ময়ো গ'লোঁ। এনেকৈ বাইদেউক ভাত চাত খুৱাই আহিলোঁ। কালি আমাৰ বাৰু পাৰ্টিটো হৈয়ে গৈছে তাতে, আৰু যিয়ে নহওক আৰু আজি হ'ব। আৰু আপোনালোকক আমাৰ বাইদেউহঁতৰ ঘৰ দেখাম, আৰু বাইদেউহঁতৰ বিয়াত আমি যাম, আৰু আপোনালোকক পূৰা ভিডিঅ' দিম। বাইদেউহঁতৰ ক'ত কেনেকৈ কি হ'ল, মানে কি কৰোঁ তাত গৈ আপোনালোকে চব দেখা পাব নিশ্চয়। নেক্সট ভিডিঅ'টোত বিয়াৰ ভিডিঅ'ই হ'ব, আৰু বিয়াৰ বজাৰ বহুত কৰিব আছে, আৰু আমি যামগৈ আৰু বিয়াৰ বজাৰ কৰিবলৈ। আমি আজি কি খাওঁ ৰাতি, আমাৰ একো প্লেনিং হোৱা নাই বাৰু, আৰু ৰাতি হ'লে আপোনালোকক দেখাই আছোঁ আমি আজি কি খাওঁ কি নাখাওঁ, আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এতিয়া খাবৰ কাৰণে আমি আলু আৰু ফুলকবি বন্ধাকবি এনেকৈ মানে এতিয়া ভাজি খাম আৰু দালি বনাম। আমাৰ ধুনুক আপোনালোকক একবাৰ দেখাই দিওঁ কি কৰি আছে। চাব ধুনু কি ওলাব তাতে কিছু, তুমি সিডাল লৈ কি কৰি আছা? কিছু ওলাব লাগছা? কোনে কৈছে তাতে কিছু ওলাব? বোলে সেই চেপেনাডাল লৈ ৰখি আছে, কেঁচুডাল ওলালি বোলে সেই টানি আনিব। কি যে হ'ব, আমি বাকেট পানী ল'ব যাম, আৰু তাৰ পানীখিনি আনি আৰু আমি একবাৰ চুইচ গেটৰ মানে যাম বুলি ভাবিছোঁ। বগৰী পাৰি আনিম, আৰু আজি পূৰা বগৰী খাম। ধুনীয়াকৈ বগৰী পকিছে, আৰু সেই বগৰীগিলা মানে পাৰি লৈ আহিম কেইটামান, বেছি নালাগে বাৰু, মানে খাবৰ কাৰণে আৰু লৈ আহিম। চাওকচোন গাইজ, নিজে পূৰা গাহৰি মাংস দি খানা খাব, আৰু মই এতিয়া ক'লোঁ যে গাঁৱৰ ছোৱালীকেইটাৰ লগত বোলে খানা খাওঁ, কৈছোঁ যে 200 টকা দিলে খানাটো খাব পাৰিম বুলি। আৰু তাই কি কয় জানে, 200 টকাত বোলে নিজে ঘৰত মাংস আনি খাবি আৰু বেলেগত যাব নালাগে। আৰু কিন্তু তাই কিমান টকা দি খাইছে জানা, 300 টকা দি সি মানে খানা খাব যাব ওলাইছে, আৰু আমি 200 টকাৰ খানা খালে মানে কি কয় জানে তাই, নালাগে দে ঘৰতে আনি খাবি সেইখিনি মাংস না। আজি গাহৰি মাংস খাবার লোভত কি হাঁহি নাছে কি। এতিয়া ভাত চাত খালোঁ, আৰু এতিয়া আমি যাব ওলাইছোঁ চুইচ গেটত, আৰু বগৰী আনোগৈ। আৰু আপোনালোকক এটা বস্তু মই দেখাওঁ, আৰু ৰহটো হৈছে এইটো ৰ'দ দিছে, এইটো ফুল চাই লওকচোন গাইজ। আমি ভালকৈ চাই লওঁ, এইটো পাত, আৰু এইটো হৈছে লেৱা ফুল। আৰু এইটো ফুল আজিৰ পৰা আপোনালোকে আমাৰ মানে মোৰ ভিডিঅ'ত দেখা নাপাব এইটো ফুলটো, আৰু কাৰণ হৈছে এইটো ফুলৰ এটা কাহিনী মই গম পালোঁ এতিয়া, আৰু সেইকাৰণে মই এইটো কথা মানে পিছৰ ভিডিঅ'ত ক'ম আপোনালোকক। আৰু এই গছডালৰ কাহিনী আপোনালোকক ক'ম মই ভালকৈ। আজি যদি কওঁ মানে বহুত মানে দীঘলীয়া হৈ যাব ভিডিঅ'টো, তাৰ কাৰণে আজি নকওঁ, পিছত ক'ম। তো এতিয়া আমি বগৰী ল'ব যাওঁ, পিছত ভিডিঅ'টো মই বনাম এইটো গছৰ বিষয়ে। আৰু এই গছটো যদি আছে আপোনালোকে এতিয়া মানে কাটি দিয়ক, আজিৰ পৰা আৰু দেখা নাপাব, মই কাটি দিম আজি এই গছডাল। আৰু তো পিছত ক'ম এই কাহিনীটো। গাইজ, এতিয়া মই অকলে আহিলোঁ, মই পৰা চাইকেল লৈ আহিছোঁ। এইখন হৈছে আমাৰ চুইচ গেটটো,
আৰু তাত খানা খাই আছে চাগে। আৰু গাইজ আপোনালোকক দেখাই আছোঁ আমাৰ মানে ইয়াত কিমান মানে খানা খোৱা মানুহ হৈ আছে এতিয়া। গাড়ী মানুহ হৈছে এইবিলাক। এইটো হৈছে গেটটো আমাৰ এইপিনে পুৰা খানা খোৱাত লাগি গৈছে আৰু এতিয়া। আৰু এইপিনে দি আমি যাই আছোঁ এতিয়া মানে বগৰী লৈ আহিম। গাইজ আৰু আপোনালোকে যদি এনেকুৱা পিকনিক খোৱা জেগা যদি বিচাৰি আছে আমাৰ ইয়াত আহিব পাৰে। বামুণীগাঁও শান্তিপুৰ অহা ৰাস্তাৰে আমাৰ এইটো চুইচ গেটটো আছে। ইয়াত বহুত মানুহ মানে খানা খাব আহে আৰু আপোনালোকে যদি খানা খাম বুলি ভাবি আছে আহিব পাৰে। ধুনীয়া ইয়াত মানে সুবিধাখিনি আছে আৰু। এতিয়া বগৰী চাই আছোঁ। আমাৰ ইয়াত মানে কেঁচা বগৰীবিলাকে পাৰি থৈ দিছে আৰু সেইপিনে দূৰত আছে এডাল গছ। তাত বগৰী বা আছে না নাই, কাৰণ সিডাল খুব মানে ভাল লাগে আৰু সিডাল খাই ধুনীয়া বগৰী। আৰু তাৰ কাৰণে ভাবি আছোঁ সেইডালৰ পৰা বগৰী লৈ যাওঁ বুলি। এতিয়া বহুত দূৰ আহিলোঁ আৰু আছে না নাই বা নাই বুলিয়ে ভাবছোঁ কিজানি, কাৰণ বহুত মানুহ ইয়াত খাব আহে ন বগৰী। সেইকাৰণে এটা পালোঁ, খাই চাওঁগে। মজা মিঠা। এতিয়া জোকাৰি দিম দে মই। এতিয়া নুমি আহিলোঁ। এতিয়া মানে সৰা বগৰীকেইটা বুটলো মই। চাব পাৰে ধুনীয়া ধুনীয়া বগৰী। মোৰ বগৰী বুটলা হৈ গ'ল। ইমান নালাগে বাৰু, অকল মানে মইহে খাম, কোনো নাখায় বাৰু। সেইকাৰণে বেছি নলালোঁ, কেইটামানকৈ ল'লোঁ আৰু পাৰিব নোৱাৰোঁ কাৰণ বহুত ওখ আছে গছডাল। কেনেবাকৈ মানে এডাল ঠানি লগ পাই আৰু মানে জোকাৰিলোঁ আৰু খুব মানে কাবাই মাতিছোঁ। বহুত দূৰলৈকে আহিলোঁ আৰু সোনকালে যাওঁগৈ ঘৰত। আৰু এতিয়া মই ধুনীয়াকৈ বগৰীখিনি পাৰি লৈ আহিলোঁ আৰু লৈ আহি মানে এতিয়া চিধাই মানে পইচা ওলাম আৰু পইচা ওলাই ক'ত যাম জানে? দোকানত যাম। কাৰণ মই আনিম হাজমলাৰ লগত খাই মজাই বেলেগ। মই এতিয়া হাজমলা লৈ আহোঁ ফটাফট আৰু পূৰা টেঙা খাম একেলগে, না কি গাইছ? এতিয়া মই গৈ আছোঁ পিকনিক খাব। আৰু বহুত দূৰত আহিছোঁ দেই। মই এতিয়া ওপৰত আহিছোঁ টেঙা খাবৰ কাৰণে। মানে ধুনীয়াকৈ ৰ'দ দি আছে, ৰ'দত বহি খোৱাটো মজাই বেলেগ। আৰু এতিয়া ইয়াতে বহি খাম টেঙাখিনি। আৰু তাত মানে চোতালত আমাৰ একদমেই ৰ'দ পৰা নাই, তো এয়া নিমখ জলকীয়া লৈ আহিলোঁ আৰু সেইপিনে মিমি 2 পেকেট লৈ আহিলোঁ আৰু ইয়াত টেঙা লৈছোঁ আৰু সেইপিনে বগৰী টেঙা লৈ আহিছোঁ আৰু এতিয়া মই খাম। আৰু গাইছ, মই কি কাৰণে মেগী লৈ আহিছিলোঁ, মই যাতে তাৰ মানে ভিতৰৰ নিমখখিনি পাম বুলি। আৰু মোৰ কপাল চাওকচোন গাইছ, এক পেকেটত নিমখখিনি আছে, নিমখৰ পেকেট আছে, কিন্তু এক পেকেট নিমখৰ পেকেট নাই। मेरे साथ तो बहुत बड़ा अन्याय हो गया। हमको मारो, हमको जिंदा मत छोड़ो सालो। উপায় নাই আৰু খাব লাগিব, এনেকৈ খাওঁ দিয়া আৰু ন। চাহ গাছ খাওঁ লোৱা এতিয়া হৈ গ'ল আৰু এইবিলাক এতিয়া পেকিং কৰি ল'লোঁ। তলত পেলাই দিব লাগিব, নহ'লে ইয়াত আহি আৰু দেখিলে দি দিব আৰু মা গালি। এতিয়া খোৱা লোৱা হ'ল আৰু এতিয়া তললৈকে নামি যাওঁ আৰু এতিয়া খোৱা লোৱা হৈ গ'ল আৰু বহুত জ্বলা লাগিছে নাকটোত। আৰু 2024 ভাবিছোঁ এটা ৰীল বনাই থৈ দিয়ে বুলি, আৰু যিহেতু আজি বছৰটো শেষ আৰু সেইকাৰণে এটা ৰীল বনাওঁগৈ আৰু এতিয়া ৰেডি হওঁ মই। তো ধুনীয়াকৈ
ৰেডি হৈ ল'লোঁ আৰু এতিয়া ৰিলচ বনাগে আৰু কেনেকুৱা লাগিছে মোক ক'ব দেই ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনালোঁ আৰু ইনষ্টাগ্ৰামত আপলোড দিম আজি আৰু ভিডিঅ'টো চাব আপোনালোকে মোৰ নামতে আছে পবিতৰা ৰাভা বুলি চাৰ্চ কৰিলে পাই যাব আৰু এতিয়া মানে আজি কি খাওঁ কি নাখাওঁ মানে ধুনু আহিলেহে হ'ব আৰু তাই কিবা আনে আৰু মই ভাবিছোঁ আজি গাহৰি মাংসকে খাম বুলি আৰু কিন্তু পাই না নাপায় বা যাব দিওঁ এতিয়া মই বাৰু হাজবেণ্ডক এতিয়া পঠাই দিলোঁ গাহৰি মাংস ল'ব কাৰণে আৰু কালিও গাহৰি মাংস খাব খুজিছিলোঁ কিন্তু গাহৰি মাংস কালি নাপালোঁ তাৰ কাৰণে আজি আৰু পঠাই দিলোঁ আৰু আজি পাই যাতে গাহৰি মাংস আৰু গাহৰি মাংস আনিলে পালি বেছি ভাল লাগিব আৰু কাৰণ লোকেল চলে মাৰিছে মাহঁতৰ কাৰণে আৰু আমি মানে মই অকলেই আৰু গাহৰি মাংস খাব লাগিব সেইকাৰণে ল'ব গৈছে আৰু এতিয়া সোনকালে লৈ আহিলে এতিয়া মই বনামগৈ আৰু এইটো মুৰ্গী এতিয়া ধৰিলোঁ আৰু এতিয়া এইটো আৰু মাৰিম মই নামাৰোঁ মাক মাৰিবলৈ দিম আৰু এতিয়ালৈকে আমাৰ গাহৰি মাংস আহিয়ে পোৱা নাই আৰু কিবা হয় পায় না নাপায় তো সেইটো এতিয়া বাচোঁ আমি গাইজ ফাইনেলি আমাৰ গাহৰি মাংস পালে আৰু গাহৰি মাংস লৈ আহিলে আৰু এতিয়া বনাওঁ আৰু আপোনালোকক দেখাওঁ গাহৰি মাংসখিনি চাব পাৰে ধুনীয়াকৈ গাহৰি মাংসখিনি এতিয়া ধুই আনিলোঁ আৰু এতিয়া মানে এইবিলাক পিঁয়াজ চিয়াজ জলকীয়া চলকীয়া ধুনীয়াকৈ চেলি ল'লোঁ আৰু ইপিনে কেৰাহী বহাই দিলোঁ এতিয়া মই বনাওঁগৈ ধুনীয়াকৈ আৰু মা পূৰা চৰাই কাটি আছে এতিয়া আৰু চৰাইখিনি বনাব লাগিব আৰু চাই থাকক ভিডিঅ'টো এতিয়া মই মাংসখিনি ভাজি আছোঁ আৰু মা এতিয়া চৰাই কাটি আছে চাওঁ বলকচোন হৈছেনে নাই মাৰ চৰাই কটা সেইখিনি আমাৰ মাংসখিনি এতিয়া কাটা হৈ গ'ল আঞ্জা ভাত হৈ গ'ল আৰু এতিয়া খাম আৰু টেষ্ট কৰি চাম কোনখিনি বেছি মানে সোৱাদ হৈছে আৰু কোনখিনি বেছি টেষ্টি হৈছে আমি এতিয়া চাম আৰু এতিয়া ওলাওঁ এতিয়া এই টুকুৰা ওলাই ল'লোঁ টেষ্ট কৰি চাম মজা হৈছে আমি লোকেলখিনি চাম এইখিনি হৈছে লোকেলখিনি ধুনীয়া আৰু গাইছ এতিয়া যিহেতু ভাত আঞ্জা হ'ল সোনকালে খাওঁ আৰু এতিয়া মানে দেহা বোলে টোপনি লাগিছে সেইকাৰণে সোনকালে তাক ভাত খোৱাওঁ এতিয়া আজিলৈ ইমানেই আছিল আজিলৈ